এপিডিচিএলৰ বৃহৎ কেলেংকাৰী কেইবাজনো গ্ৰাহকক ৰামঠগন অভিযোগ দাখিল কৰিব অহাত গ্ৰাহকক অশ্লীল শব্দৰে গালিগালাজ তেজপুৰ বিদ্যুৎ সংমণ্ডল বিষয়া হয় এয়া তেজপুৰৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কাৰ্যালয় প্ৰকৃততে কি হৈছে কাৰ্যালয়টোত ইতিমধ্যে তেজপুৰ চহৰৰ গাৰৱান পট্টি ঠাইৰ পাৰ্থ প্ৰতিম শৰ্মা নামৰ এজন গ্ৰাহকৰ লগত চলাইছে বিদ্যুৎ বিলৰ ডাঙৰ সংখ্যা এই ভুক্তভোগী গ্ৰাহকজনৰ মন্তব্য অনুসৰি যোৱা বছৰৰ 4 মাহ মিলাই প্ৰায় 70,000 টকাৰ বিল পৰিশোধ কৰিছে যদিও বিদ্যুৎ বিল বেছি অহাত তেওঁলোকে তেজপুৰ এপিডিচিএলৰ কাৰ্যালয়ত গোচৰ দিয়াত তেওঁলোকৰ ঘৰত বিদ্যুৎ বিভাগৰ ব্যক্তি গৈ মিটাৰটো খুলি আনে আৰু তাৰ কিছুদিনৰ পিছত গ্ৰাহকৰ বিদ্যুৎৰ মিটাৰটো কি হৈছে বুলি তদন্ত কৰিবলৈ যোৱাত গ্ৰাহকৰ ঘৰৰ পৰা অনা মিটাৰটো হেৰুৱাই কাৰ্যালয়ৰ পৰা এটা পুৰণা মিটাৰ দি পঠাবলৈ চেষ্টা চলাইছিল ইতিমধ্যে পুৰণা মিটাৰটোৱে একেই পৰিস্থিতিৰ সন্মুখীন হোৱা প্ৰায় ফেব্ৰুৱাৰী মাহৰ পৰা আজি পৰ্যন্তলৈ 23,000 বিদ্যুৎৰ বিল অহাত গ্ৰাহকৰ মূৰত ৰামঠগন সোধাইছে এপিডিচিএলে উল্লেখযোগ্য যে আজি পুনৰ তেজপুৰ এপিডিচিএলৰ কাৰ্যালয়ত ভুক্তভোগী গ্ৰাহকজন আৰু লগত কেইবাগৰাকীও গ্ৰাহকে একে অৱস্থা সন্মুখীন হোৱাত স্মাৰ্ট মিটাৰৰ কথা ক'বলৈ আহিছিল আৰু বিদ্যুৎ বিল বেছি অহাৰ কাৰণ সোধাত এপিডিচিএলৰ বিদ্যুৎ বিকাশ বাইলুং নামৰ কৰ্তৃপক্ষগৰাকীয়ে অশ্লীল শব্দৰে গ্ৰাহকক সকলোৰে আগত অপমান কৰিছে এয়া নেকি বিদ্যুৎ বিভাগৰ কলা স্বৰূপ কিহৰ কাৰণে এপিডিচিএলে ৰাইজক দিনক দিনে মাধমাৰ সোধাইছে শেষত ভুক্তভোগী গ্ৰাহকজনে ন্যায় বিচাৰি সংবাদ মাধ্যমৰ আগত কি মন্তব্য প্ৰকাশ কৰিলে শুনোৱা হওক মোৰ নাম পাৰ্থ প্ৰতিম শৰ্মা আৰু মোৰ ঘৰ গাৰৱানপট্টি টাউনৰ মাজতে হয় আৰু মোৰ দেউতাৰ নাম প্ৰভাত চন্দ্ৰ শৰ্মা তেখেতৰ নামতে আছিল অসুবিধাটো হৈছে আপোনাৰ যোৱা বছৰ 2023 চনত আপোনাৰ মোৰ ৭৫,000 টকা বিল আহে বিদ্যুতৰ বিল অহাৰ পিছত আমি চিভিল কৰ্তৃপক্ষক জানুৱাৰী মাহত আমি জনাইছিলোঁ তেওঁলোকক তাৰপিছত তেওঁলোকে ক'লে সেইটো নৱেম্বৰ মাহত তেওঁলোকে ক'লে মিটাৰটো আমাক চেকত দিব লাগে তো আমি মিটাৰটো চেকত দিলোঁ চেকত দিয়াৰ পিছত মিটাৰটো ইয়াৰ পৰা হেৰাই থাকি যেতিয়া আমি সেইটো সময়ত তেওঁলোকক আহি কওঁ যে আমাৰ মিটাৰটো পোৱা নাই ৰিপৰ্ট পোৱা নাই কিবা এটা আমাক উপায় কৰি দিয়ক তেতিয়া তেওঁলোকে ক'লে মিটাৰটো ইয়াত বিচাৰিছোঁ পোৱা নাই হয়তো আপোনাৰ মিটাৰটো হেৰাইছে আমি এটা মিটাৰ বনাই মানে এটা নতুন মিটাৰ উলিয়াই দিওঁ পিছত গৈ পেলাই দেখিলোঁ যে কোনোবা বেলেগ এজন মানুহৰ মিটাৰটো চেঞ্জিং মিটাৰটো আমাৰ তাত লগাই দিয়ে উইদাউট জিৰ' কৰি পেলাই তাত এটা ইউনিট আছিলে তাৰ ওপৰতে সেই মিটাৰটো আনি পেলাই আমাৰ ঘৰত ইনষ্টল কৰি দিয়ে আৰু ইনষ্টল কৰিবলৈ মই বহুতবাৰ কোৱাৰ পিছতে সিহঁতে ইনষ্টল কৰাৰ পিছত আপোনাৰ তাৰপিছত তেওঁলোকে কয় যে ৭৫,000 টকা আমাৰ বিল আহিছে তাৰপিছত আমি বহুত চেষ্টা কৰিলোঁ তেওঁলোকৰ লগত কথা পাতিলোঁ পতাৰ পিছত যেতিয়া নেমানিলে আমি লাষ্ট জানুৱাৰী মাহত আমি ৭৫,000 টকা পে'মেণ্ট কৰোঁতে তেওঁলোকক কৈছিলোঁ যে আমি যিহেতু মেগৰ মাৰিছোঁ আৰু আমাৰ সাধাৰণ এটা ফেমিলি 5জনীয়া ফেমিলি এটা আমাৰ এচি চেচিও নাই তো পাৰ মান্থ 400 টকা বিল অহাটো কোনো সম্ভৱ নহয় তো আমি ক'লোঁ যে আপোনালোকৰ কিবা এটা ফল্ট থাকিব পাৰে মিটাৰটো হয়তো চেক কৰক বা কিবা এটা উপায় বনাই দিয়ক বা পাৰিলে আপোনালোকে যিহেতু আজিকালি প্ৰিপেইড মিটাৰ লগাইছে প্ৰিপেইড মিটাৰ এটা আমাক লগাই দিয়ক তেতিয়া তেওঁলোকে ক'লে যে হ'ব আমি মানুহ পঠাই দিম মানুহে আমাৰ লগাই যাব ফোন নাম্বাৰ 2-3 বাৰ ল'লে তাৰপিছত কোনো উপায় নাই এতিয়া যেতিয়া আপোনাৰ তেওঁলোকৰ ৰেভিনিউ টাইম আহিছে আজি 2-3 মাহ সিহঁতৰ মানুহ যাব বুলি আমি আশা কৰি ৰখি আছিলোঁ আৰু ইমান যিহেতু বিল আহিছে কাৰণ আগৰবাৰে আমি কৈছিলোঁ যে আমি উপায় নাপালে আমি বিলৰ পে'মেণ্ট আমি নেক্সট আৰু নকৰোঁ কাৰণ এইবাৰো আপোনাৰ 4-5 মাহত আপোনাৰ 23,000 টকা আহিছে এইবাৰত আমি নিদিওঁ বুলিয়ে কৈছোঁ যে আমি যেতিয়ালৈকে আমাক উপায় কৰি নিদিয়ে বা মিটাৰ ঠিক কৰি নিদিয়ে তেতিয়ালৈকে আমি বিল দিবলৈ আমি দিগদাৰ হ'ব কাৰণ আমি এতিয়া মিডিল ক্লাছ মানুহ এনেকৈ ইমান পইচা দি থাকিব নোৱাৰোঁ তো তেওঁলোকে যোৱাকালি ৰেভিনিউ যেতিয়া সিহঁতৰ পৰিলে সিহঁতৰ ওপৰত টাৰ্গেট পৰিছে টাৰ্গেটটো ঠিক কৰিবৰ কাৰণে তেওঁলোকে যোৱাকালি আমাৰ ঘৰত আহে লাইনটো কাটিব কয় কাটিব যাওঁতে আমি ক'লোঁ যে আমাৰতো যোৱা মাহত আমি এনেকৈ কৈছিলোঁ যোৱাবাৰ তো আমাক কিবা এটা উপায় কৰি দিয়ক তেতিয়া ক'লে SDO ছাৰ বা আমি AGM ছাৰৰ লগত কথা পাতিম তো আজি আমি SDM ছাৰৰ লগত কথা পাতিলোঁ তেওঁ ইমানেই অসভ্য টাইপত আমাৰ লগত কথা পাতিছে আমি ক'লোঁ যে ছাৰ আমাৰ ঘৰটো ইমান নাই আপোনালোকে চাই লওক লোড কিমান আছে তেওঁৰ নাম বিদ্যুৎ বিকাশ বাইলুং তেওঁ SDO আছে SDO থাকোঁতেও তেওঁৰ লগত এইটো হেৰিতে মই কথা পাতিছিলোঁ এটা সময়ত বহুত বেয়া টাইপত ক'লে পোৱাৰ পিছত তেওঁ কৈছে বোলে মই তোৰ ঘৰত কি ট্ৰচ লৈ পেলাই যাম নেকি তই কিমান ইউনিট চলাও মানে তই একদম ষ্ট্ৰল কৰা টাইপত কথা পাতিছে তাৰপিছত যেতিয়া মই তেওঁক ক'লোঁ যে ছাৰ এনেকুৱা হ'লে কিন্তু মই ওপৰত কমপ্লেইন দিম তেওঁ এটা অশ্লীল ভাষা ইউজ কৰি পেলাই তেওঁ মোক কৈছে যি ছিঙৰ ছিঙি ল'বি তেনেকৈ এটা অশ্লীল টাইপত SDO ছাৰৰ তাত আহিলোঁ যে মিটাৰটো এতিয়া কিবা এটা কৰিব লাগিব মিটাৰটো চেকআপত দিওঁ তেওঁ ক'লে মই নোৱাৰিম 5 নম্বৰ ৰুমত যাওঁ 5 নম্বৰ ৰুমত ক'লোঁ যে মিটাৰ যোনে চেক কৰিব তেওঁ নাই মানে এইবাৰো ছেম তেওঁলোকৰ ৰেভিনিউটো উঠাব লাগে ৰেভিনিউটো উঠাৰ পিছত আকৌ আমাৰ ধোঁৱা চাগৰৰ তলতে সোমাব তেনেকৈ যদি দি থাকেও তেনেকৈ কাৰণ আমাৰোতো ইমান ইনকাম চ'ৰ্চ নাই তেনেকৈ আমি চৰকাৰৰ পইচা দি থাকিবলৈ
সেইবাবে আমি আপোনালোকৰ ওচৰত আমি চৰকাৰ বা আমি ওপৰ মহলৰ মানুহক জনাব বিচাৰিছোঁ যে এইটোৰ ওপৰত কিবা এটা উচিত বিচাৰ লাগে আমাক আৰু এই বস্তুটো আমাক ঠিক কৰিব লাগে কাৰণ অকল আমাৰ লগত হোৱা নাই ইয়াত আহোঁতে বহুতকেইজন ব্যক্তি পাইছোঁ তেওঁৰ লগতো ছেম দুই এজনে ৰখিছিলে তেওঁলোকৰ বিহেভ বেয়া কাৰণেই তেওঁলোকে হেৰি কৰিছিলে তেওঁলোকে কথা পাতিব বিচাৰিছিলে কিন্তু কিছু অসুবিধাৰ বাবে তেওঁলোক যাব লগা হ'ল তো মানে এইটো অকল আমাৰ লগত হোৱা নাই চবৰ লগতে হৈছে আৰু বহুত মানুহে আমি কথা পাতোঁতে গম পাইছোঁ বহুত মানুহৰ লগত এই বিদ্যুৎ বিকাশ বাইলুং আৰু যি হালৈ বোলা যিজন মানুহ আছে SDOজন তেওঁলোকৰ মানে বিহেভটো বহুতেই বেয়া হৈছে তো তেওঁলোকৰ ওপৰত কিবা এটা আমি বিচাৰ এটা বিচাৰিছোঁ মিটাৰ ৰিডিং ল'বলৈ যি আপোনাৰ ফিল্ডৰ মানুহবিলাক থাকে হয় তেওঁলোক যায়নে ঘৰত মিটাৰ ৰিডিং ল'বলৈ আপোনাৰ 2-3 মাহৰ মূৰত এবাৰ যায় 3 মাহৰ মূৰত এবাৰ যায় আৰু এটা আচৰিত কথা যে যেতিয়া আমাৰ মিটাৰ নাছিলে তেওঁলোকে ষ্টপ মিটাৰতো 400 ইউনিট লৈছিলে আজি মিটাৰ থকাৰ পিছতো তেওঁলোকে 400 ইউনিট লৈ আছে আমাৰ পৰা কাৰণ ধৰক 1.5 কিলোৱাট থকা এটা ঘৰত 400 ইউনিট বহুত বেছি এইটো আহিব নোৱাৰে আৰু মিটাৰটো বেয়া হৈ থকা অৱস্থাত তেওঁলোকৰ অভিযোগ জনোৱাৰ পিছতো মানে মিটাৰটো ঠিক কৰি নিদিলে তেওঁলোকে চেকআপত দিলে চেকআপৰ পিছত হেৰুৱাৰ পিছত পুৰণা মিটাৰ দিলে আৰু এইবাৰো আমি বাৰম্বাৰ ক'লোঁ যে মিটাৰটো লৈ আহিছিলে ইয়াত জমা দিয়াৰ পিছত হেৰালে আৰু সেইবাৰ ৰিপৰ্ট আপোনাৰ কি হ'ল ভালেই নে বেয়াই নে কি হ'ল তেওঁলোকে ৰিপৰ্টো মোক নজনালে প্লাছ মিটাৰটোও মোক নিদিলে উল্টাই ভাবুকি দিছে তেওঁলোকে এক পক্ষ ভাবুকি দিয়াৰ নিচিনাই আগৰবাৰ আমাক কেনেকুৱা কৈছিলে যে এইবাৰ আপোনালোকে পে'মেণ্টটো কৰি দিয়ক এইবাৰ আপোনালোকে পে'মেণ্টটো কৰি দিয়ক নেক্সট আমি চাই ল'ম কিন্তু এইবাৰো একেই আহিলে আজি আহি পেলাই যেতিয়া ক'লোঁ ধুনীয়াকৈ ক'ব গৈছিলোঁ তেখেতক ভালকৈ ক'ব গৈছিলোঁ মই কিন্তু তেখেতৰ যিটো ব্যৱহাৰ ভাল নালাগিলে কাৰণ এজন উপ বিষয়াক কমচে কম ছাপৰ্টটো দিলে ভাল লাগে ঠিক আছে এতিয়া আপোনালোকে ন্যায় বিচাৰিছে আমি ন্যায় বিচাৰিছোঁ আমি ন্যায় বস্তুটো ঠিক হ'ব লাগে সদায়তো পইচা দিব নোৱাৰি ন কাৰণ আজি 23,000 টকা আহিছে আজি অকল 23,000টো দিয়াৰ পিছত দি দিলোঁ পইচাটো কাইলৈ পৰা আকৌ একেই ঠিক কাইলৈ পৰা নাযায় আকৌ যেতিয়া পইচা আকৌ ৰেভিনিউ দৰকাৰ হ'ব 30, 31 তাৰিখে 29 তাৰিখে যাব ঘৰলৈ গৈ পেলাই আকৌ পইচা লাগে নহ'লে লাইনটো কাটিম কিন্তু তেখেতলোকে কোনো এজন বিলটো দিয়াৰ পিছত কেতিয়াও নাযায় যে আপোনালোকে যিহেতু আমি স্মাৰ্ট মিটাৰৰ কাৰণে ৰিকুৱেষ্টো কৰিছিলোঁ ৰিটাৰ্ণো দিছিলোঁ যে স্মাৰ্ট মিটাৰ এটা লগাই দিয়ক আমাক সেইটোও নলগালে কাৰণ আমি পূৰা ক্লিয়াৰ কৰি পেলাই কৈছিলোঁ যে এটা স্মাৰ্ট মিটাৰ লগাই দিয়ক আমিতো সদায় আহি থাকিব নোৱাৰোঁ ছাপ্লাইলৈ তেজপুৰৰ পৰা নয়নজ্যোতি বৰা ৰিপৰ্ট IND 365 অসম নৰ্থ ইষ্ট